হেল্ল' গাইজ, এই ভিডিঅ'ত আমি লক্ষ্য টকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিটো ফ্ৰী PDF আছে। যদি আপোনালোকে পোৱা নাই, আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত তেওঁলোকৰ টেলিগ্ৰাম চেনেল পাব। তো ভিডিঅ' সম্পূৰ্ণ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো প্ৰথম প্ৰশ্ন আছে, আপোনালোকে দেখিবলৈ পাইছে আহোমসকল অসমলৈ আহিছিল পাটকাই পাছৰ পৰা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন চাওক, আপোনালোকে দেখিবলৈ পাইছে। ওকে, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপটো কোনটো বুলি সুধিছে। LMC DHS 2022 আহিছিল। শুদ্ধটো হ'ব মাজুলী। নেক্সট প্ৰশ্ন, অসমত তৈলৰ উপস্থিতি আৱিষ্কাৰ কোনে কৰিছিল? লিউড আৰ উইলকক্স। নেক্সট লিউড আৰ উইলকক্স। নেক্সট আছে দেশ তাৰিখে অসম দিৱস উদযাপন কৰা হয় 2 ডিচেম্বৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ কোনখন মহানগৰক অসমৰ প্ৰেম মহানগৰ বুলি অসমৰ প্ৰেমৰ মহানগৰ বুলি জনা যায়? তো এইটো হ'ল ৰোমান্টিক চিটি অফ আছাম, তেজপুৰ। অসমীয়া আলোচনীৰ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধটো চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 1867 চনত প্ৰথম অসমীয়া অভিধান কোনে যুগুতাইছিল আৰু প্ৰকাশ কৰিছিল? মাইল ব্ৰনছন। নেক্সট, বৰ্তমান অসমৰ পঞ্চায়তী ৰাজ আইনখন হৈছে আসাম পঞ্চায়ত ৰাজ এক্ট 1994। আসাম পঞ্চায়ত ৰাজ 1994। প্ৰথম অসমীয়া আধুনিক নাট কোনখন? ৰামনৱমী। ৰামনৱমী প্ৰথম অসমীয়া আধুনিক নাট। আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউ। নিম্নলিখিত কোনটো প্ৰথম অসমীয়া চনেট? প্ৰিয়তমাৰ চিঠি। নিমাতী কন্যা নাটকখনৰ ৰচক জ্যোতিপ্ৰসাদ আগৰৱালা। দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? ডক্টৰ ভূপেন হাজৰিকা।